নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচলত মুছলমান কেৱল আলহীহে, কোনো মুছলমানে সাজিব নোৱাৰিব মাদ্ৰাছা। অৰুণাচলী ছাত্ৰ সংগঠনে যুদ্ধ ঘোষণা কৰিছে। চৰকাৰী নিয়ম অনুসৰি পোৱা নাই সম্পত্তি ক্ৰয় কৰাৰ অধিকাৰ। জনজাতীয় ৰাজ্যত কোনো মুছলমানৰ ধৰ্মীয় শিক্ষা প্ৰদানৰ অধিকাৰ নাই। ভাড়াঘৰতে ইছলামিক শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল মুছলমানসকলে। কাম কৰিবলৈও মিয়া শ্ৰমিক নিয়াত বাধা দিছিল অৰুণাচলী ছাত্ৰ সংগঠনে। এজন মৌলবীয়ে অস্থায়ী ঘৰত ইছলামিক শিক্ষা প্ৰদান কৰিছিল। অস্থায়ী মাদ্ৰাছা কোনেও চলাব নোৱাৰিব। অৰুণাচলত কোনোদিনে মুছলমানে মছজিদ সাজিব নোৱাৰিব। অৰুণাচলত মুছলমানক আক্ৰমণ কৰিছে ছাত্ৰ সংগঠনে। ৰাজ্যখনত সাম্প্ৰদায়িক উত্তেজনাৰ উকমুকনি আৰম্ভ হৈছে। ইনাৰ লাইন পাৰ্মিট অবিহনে ৰাজ্যখনত সোমাইছে। তেওঁলোকে মিয়াক খেদা হ'ব বুলি ঘোষণাও কৰিছে। মুছলমান কেৱল আলহীহে, কোনো মুছলমানে সাজিব নোৱাৰিব মাদ্ৰাছা। অৰুণাচলী ছাত্ৰ সংগঠনে যুদ্ধ ঘোষণা কৰিছে। খিলঞ্জীয়া ছাত্ৰসকলে ততালিকে অভিযান চলালে। চৰকাৰী নিয়ম অনুসৰি পোৱা নাই সম্পত্তি ক্ৰয় কৰাৰ অধিকাৰ। এজন মৌলবীয়ে অস্থায়ী ঘৰত ইছলামিক শিক্ষা প্ৰদান কৰিছিল। অস্থায়ী মাদ্ৰাছা কোনেও চলাব নোৱাৰিব অৰুণাচলত। অৰুণাচলত কোনোদিনে মুছলমানে মছজিদ সাজিব নোৱাৰিব। কামৰ সময়ত নামাজো আদায় কৰিব নোৱাৰিব মুছলমানসকলে। ৰাজ্যখনত সাম্প্ৰদায়িক উত্তেজনাৰ উকমুকনি আৰম্ভ হৈছে অৰুণাচলত। ইনাৰ লাইন পাৰ্মিট অবিহনে ৰাজ্যখনত সোমাইছে। তেওঁলোকে মিয়াক খেদা হ'ব বুলি ঘোষণা কৰিছে ছাত্ৰ সংগঠনে। বন্ধুসকল, আপোনালোক যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল প্ৰেছ কৰি ৰাখক। মিয়া মানে বাংলাদেশী। অসমৰ লাখ লাখ বিঘা মাটি মিয়াসকলে দখল কৰিছে। মিয়া বাংলাদেশী, মিয়া ডকাইত, মিয়া মানে হৈছে চোৰ। অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশীয়ে কব্জা কৰিছে। আমাৰ শত্ৰুৰ মাটি মিয়াই লৈ লৈছে। আমাৰ নামঘৰ মিয়াই লৈ লৈছে। আমাৰ নামঘৰ মিয়াই লৈ লৈছে। আমাৰ মন্দিৰো লৈ লৈছে মিয়াসকলে। মুখ্যমন্ত্ৰীক সমৰ্থন দি অসমীয়া যুৱ মঞ্চৰ হুংকাৰ। অসমৰ পৰা বাংলাদেশীক খেদিবই লাগিব। মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে সদায় অসমীয়া যুৱ মঞ্চ থাকিব। ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত অসমৰ কথা চিন্তা কৰি অভিযান চলাইছে। আপুনি এটা এটাকৈ অসমৰ পৰা বাংলাদেশী খেদাওক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। চিকিৎসকৰূপী সন্ত্ৰাসবাদীৰ ৰক্তাক্ত আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰক্তাক্ত দিল্লী। 12 গৰাকীকৈ লোক নিহত হৈছে। দিল্লী বোমা বিস্ফোৰণৰ চলিছে ক্ষিপ্ৰ গতিত তদন্ত। ঘটনাৰ প্ৰকৃত তথ্য উদ্ধাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় সংস্থা। হুণ্ডাই i10ৰ চালক ডক্টৰ মহম্মদ ওমৰ। জম্মু কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা ডক্টৰ মহম্মদ ওমৰ। ফৰিদাবাদত উদ্ধাৰ হৈছিল 360 কেজি ওজনৰ বিস্ফোৰক। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হৈছিল মুজাম্মিল শাকিল। মুজাম্মিল শাকিল ডক্টৰ ওমৰ একেখন কলেজৰ অধ্যাপক আছিল। ফৰিদাবাদৰ আল-ফালাহ মেডিকেল কলেজৰ অধ্যাপক। 7 নৱেম্বৰত গ্ৰেপ্তাৰ কৰা ডক্টৰ আদিল আহমেদৰ সৈতেও সম্পৰ্ক আছিল। আদিল শাকিলক গ্ৰেপ্তাৰৰ পিছতে আতংকিত হৈ পৰিছিল মহম্মদ ওমৰ। ডক্টৰ মহম্মদ ওমৰৰ পৰিয়ালৰ লোকক আটক কৰিছে আৰক্ষীয়ে। দিল্লীত আক্ৰমণৰ পৰিকল্পনা যুগুত কৰিছিল ওমৰ দুই সহযোগীয়ে। দুই সহযোগীক গ্ৰেপ্তাৰৰ পিছত দিগ্বিদিক হেৰুৱাইছিল ওমৰে। দুই সহযোগীৰ সৈতে বাহনখনত সংস্থাপন কৰিছিল ডিটেৰেটৰ। সোণেৰী মছজিদৰ সমীপত 3 ঘণ্টা সময় ৰখাই থৈছিল বাহনখন। বিয়লি 3:18 বজাত পাৰ্কিং কৰিছিল বাহনখন। সন্ধিয়া 6:48 বজাত পাৰ্কিঙৰ পৰা উলিয়াই আনে বাহনখন। 6:52 বজাত সংঘটিত হয় বিস্ফোৰণ। দিল্লীৰ ৰেড ফৰ্টত আত্মঘাতী বোমা বিস্ফোৰণৰ সন্দেহ। অকলশৰীয়া হৈ মহম্মদ ওমৰে ল'লে এনে সিদ্ধান্ত। বিস্ফোৰণৰ তদন্তৰ দায়িত্ব অৰ্পণ NIAক।